আৰু আজি মোৰ কাষত আছে মেমত আজি মই গুৱাহাটী ইউনিভাৰ্চিটি জিলিকাবোৰ লোহিতৰ প্ৰায় প্ৰাংগণত আজি মই ইংৰাজ আৰু মোৰ সৈতে আছে মোৰ এগৰাকী গুৰু যিহেতু আৰ্য কলেজত মেমে আমাক নিজে শিক্ষা প্ৰদান কৰিছিলে জুলজি ডিপাৰ্টমেণ্ট আছিলে মেমৰ মেম আজি আপোনাৰ পৰা প্ৰথম প্ৰশ্নটো মোৰ যিহেতু এক্ট ইজ পলিচি নহয় জানো বাৰু আজি আপুনি ইয়াতে উপস্থিত হৈছে এক্সেক্টলি এক্ট ইজ পলিচিটোত আপুনি উপস্থিত হৈ কি অনুভূতি আপোনাৰ মনত মানে আপোনাৰ জাগিছে প্ৰথম কথাটো গুৱাহাটী ইউনিভাৰ্চিটি জুলজি ডিপাৰ্টমেণ্টে যে এক্ট ইজ পলিচিটো কৰিছে টুৰিজিমৰ লগত সংগতি ৰাখি পেলাই সেইটো এটা বেলেগ ধৰণৰ বস্তু এটা কাৰণ এইটো আমি জুলজি চেণ্টাৰত এতিয়া আমি বিভিন্ন জেগাৰ পৰা মানুহ পাম আৰু এক্ট ইজ পলিচি আমাৰ এই বৰ্তমান গভৰ্ণমেণ্টৰ যোনটো লুক ইজ পলিচি তাৰে যোনটো একশ্যনত আহিছে সেইটোৰ ওপৰতে গুৰুত্ব দিয়া গৈছে আৰু ইয়াতে যোনটো 4টা চি আছে যোনটো কানেক্টিভিটি কালচাৰ তাৰপিছত আপোনাৰ কেপাচিটি বিল্ডিং এনেকৈ ধৰণৰ 4টা যোনটো হেৰি আছে 4 চিজ আছে সেই তাৰ যোনটো কানেক্টিভিটি বা কালচাৰ এইখিনি হৈ উঠিছে কিন্তু কেপাচিটি বিল্ডিং মই ভাবোঁ যে এই জুলজি ডিপাৰ্টমেণ্টৰ থ্ৰুৱেদি যদি আমি গুৱাহাটী ইউনিভাৰ্চিটিত এটা চেণ্টাৰ খুলিব পাৰোঁ কাৰণ অলৰেডি আমাৰ ASEAN এটা ষ্টাডি চেণ্টাৰ অলৰেডি আছে মই যিমান হয় 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 ছাৰ কিন্তু এতিয়া যদি আমি এটা তেনেকুৱা ধৰণৰ এটা এক্ট ইজ পলিচি এটা চেণ্টাৰ খুলিব পাৰোঁ আৰু ষ্টুডেণ্ট এক্সচেঞ্জ প্ৰগ্ৰাম বা যিকোনো তেনেকুৱা ধৰণৰ কেপাচিটি বিল্ডিঙৰ যদি কৰিব পাৰোঁ তেতিয়া হয়তো আমি ভাবোঁ যে গভৰ্ণমেণ্টক আমি এটা সহায় কৰাৰ নিচিনা হ'ব কাৰণ এপেক আৰু ASEAN এই কাণ্ট্ৰিবিলাকক লগ লাগি এতিয়া এপেকত 36 কাণ্ট্ৰিজ আছে বা কোৱাড 4টা কোৱাড আছে আমাৰ সেই ধৰণৰ যদি আমি কানেক্টিভিটি হৈছে আমাৰ সিকিউৰিটিও হৈ গৈছে কিন্তু কেপাচিটি বিল্ডিং হোৱা নাই এতিয়ালৈকে কম হৈ আছে আৰু দেখা গৈছে যোনটো ষ্টেটিষ্টিকেল এনালাইচিছ দেখা গৈছে যে আমাৰ 15 to 19 ইয়াৰ্ছ এইখিনি প্ৰজন্মৰ যোনখিনি ইউথ আছে সেইখিনি আমাৰ ইয়াত বহুত বেছি আৰু গতিকে আমাৰ সেই কেপাচিটি বিল্ডিঙৰ সুযোগটো বহুত ভাল বহুত সেই 15 to 19 ইয়াৰ্ছৰ যোনটো ডেমোগ্ৰাফিক ৰিজাল্টৰ পৰা মই পোৱা দেখিছোঁ সেইখিনি যদি আমি সবল কৰিব পাৰোঁ তেতিয়া ডেফিনেটলি এক্ট ইজ পলিচিটো আৰু সবল হ'ব কাৰণ আমাৰ নৰ্থ ইষ্টত বহুত টুৰিজিমৰ মানে জেগা আছে য'ত ডেভেলপ হোৱা নাই মেবি বিকজ অফ কেপাচিটি বিল্ডিং কম হৈ আছে বা সেইটো হেৰি হোৱা নাই বা এগ্ৰিকালচাৰেল প্ৰডিউচ আমি যদি হৰ্টিকালচাৰ এগ্ৰিকালচাৰ টুৰিজিম চব একেলগে মিলাই পেলাই যদি আগবাঢ়িব পাৰোঁ বায়'ডাইভাৰ্চিটি তেতিয়া ডেফিনেটলি আমি মানে আগবাঢ়িম ইকনমিক সাইটত ইণ্ডিয়া স্যাৰ মই আপোনাৰ কাষলৈ আহিছোঁ মানে যেহেতু আজি মোৰ কাষত আছে অসমবাসী ৰাইজ আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি জুলজি ডিপাৰ্টমেণ্টৰ হেড আছে ডক্টৰ যোগেন কলিতা ছাৰ মই ছাৰৰ পৰা মই চিম্পলি এটা প্ৰশ্ন সুধিছোঁ যে ছাৰ যিটো আপুনি ক'লে যে এক্ট ইজ পলিচি এইটো এক্সেক্টলি হয় কি এইটো আচলতে আমাৰ নৰ্থ ইষ্টক গুৰুত্ব দি সাউথ ইষ্ট এছিয়াটো কানেক্ট কৰিব লাগে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নিউ দিল্লীৰ পৰা অসম চৰকাৰ দিছপুৰৰ পৰা এখেতসকলে ডক্টৰ চন্দ্ৰশ্ৰীয়ে কোৱাৰ দৰে যথেষ্ট কৰিলে এতিয়ালৈকে আমাৰ কানেক্টিভিটি কালচাৰ ট্ৰেডিশ্যন ভেলুজ বহুত কাম হৈছে মাত্ৰ এতিয়া আমি আমাৰ ইউথখিনিক পাৱাৰফুল বনাব লাগে যাতে তেওঁলোকৰ প্লেচমেণ্টত সুবিধা হয় আহি থকা দিনত অনেক সুবিধা আহিব এতিয়াই গুৱাহাটীৰ পৰা আমাৰ থাইলেণ্ডলৈ ফ্লাইট বেংককত গৈয়ে আছে আগতে সেইবোৰ কল্পনাই কৰিব নোৱাৰি কালিৰ পৰা হয়তো ছিংগাপুৰত আৰম্ভ হৈ যাব আমি ভিয়েটনাম কম্বোডিয়া এইবিলাক ঘূৰি ফুৰোঁতে দেখিছোঁ টুৰিজিমৰ পৰা তেওঁলোকে কেনেকুৱা আৰ্নিং কৰিছে চন্দ্ৰশ্ৰীহঁতে গোটেই পৃথিৱীখনতে অনেক জেগাত গৈছে আমিও গৈছোঁ আমি দেখিছোঁ যে এসময়ত যিটো আছিল এতিয়া চেঞ্জ হৈ গ'ল এতিয়া আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গুৱাহাটীতে ইমান বাঢ়িছে এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে ইট উইল বি লাইক ছিংগাপুৰ আৰু যদি সাউথ ইষ্ট এছিয়া ডিব্ৰুগড়ৰ পৰা যদি ফ্লাইটবোৰ এইফালে যাবলৈ আৰম্ভ কৰে কুনমিঙলৈ এইফালে জাপানলৈ এইফালে এতিয়া আমি এইফালে ৱেষ্টলৈ যিমান দূৰ হয় এইফালে তাতকৈ বেছি ওচৰ হয় গতিকে আমি আমাৰ মেইন আজি টাৰ্গেট হৈছে অলৰেডি ডক্টৰ চন্দ্ৰশ্ৰী ভূঞাই কৈছে যে ইউথখিনিক পাৱাৰফুল বনাব লাগে যিটো কাৰণে আজি নৰ্থ ইষ্টৰ ইভিন ৱেষ্ট বেংগলৰ পৰাও আজি আমাৰ ৰিচৰ্চ পাৰ্চনে কথা ক'ব শ্বিলঙৰ পৰা ক'ব বৰাক ভেলীৰ পৰা ক'ব মণিপুৰ ত্ৰিপুৰা অনেক ঠাইৰ পৰা ল'ৰা ছোৱালী আহিছে শদিয়াৰ পৰা ধুবুৰীলৈকে টিচাৰ আহিছে BEd কলেজৰো কাৰণ আমি BEd কলেজক এইকাৰণে লৈছোঁ তেওঁলোকে টিচাৰ তৈয়াৰ কৰি আছে এই যে ফিউচাৰ টিচাৰখিনি তেওঁলোকে তৈয়াৰ কৰি আছে তেওঁলোক আজি এৱাৰ হৈ যাব ৰিগাৰ্ডিং এক্ট ইজ পলিচি আৰু আমাৰ লগত টুৰিজিমটো কিয় ৰাখিলোঁ মই কৈছোঁ নহয় নিজে গৈ পৃথিৱীত দেখিছোঁ টুৰিজিমক লৈয়ে তেওঁলোকে খাই আছে
তেওঁলোকৰ এই দেশকেইখনৰ মই যে নাম ক'লোঁ ভিয়েটনাম আজি অসমৰ গাঁৱে ভূঞে চহৰে নগৰে আপুনি মানুহক সোধক চবেই ক'ব ভিয়েটনাম ইজ বিউটিফুল চবেই ঢাপলি মেলিছে তালৈ গৈ আছে কিন্তু আমি সেই সুবিধাখিনি গুৱাহাটীৰ পৰা কৰিব পৰা নাই কলিকতালৈ যাবগৈ লাগে দিল্লীলৈ যাবগৈ লাগে তাৰপিছত উৰা মাৰিব লাগে জাপানলৈ বা ক'ৰবালৈ এতিয়া আমাৰ অসম চৰকাৰখনে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিছে ইট ইজ এনাফ আমাৰ ইয়াৰ পৰাই চব কৰিব পৰা হৈ গৈছে মাত্ৰ আমি চন্দ্ৰশ্ৰী কোৱাৰ দৰে আমি গভৰ্ণমেণ্টক সহায় কৰিব লাগে যে আমাৰ বিশ্ববিদ্যালয়ত যদি সঁচাকৈ এওঁ কোৱা কথাটো মোৰ বহুত পচন্দ হৈছে এক্ট ইজ পলিচি একোটা চেণ্টাৰ যদি প্ৰত্যেক ইউনিভাৰ্চিটি প্ৰত্যেক কলেজ এওঁলোকৰ কলেজখন আকৌ অট'নমাছ মানে দে হেভ দ্য অট'নমি টু অ'পেন আপ এনি কৰ্চেছ মেক এনি চিলেবাই এণ্ড টু ফৰ্মুলেট এনি পেটাৰ্ণ অফ ইভেলুৱেশ্যন মাত্ৰ এট পাৰ উইথ দ্য UGC গতিকে সেইখিনি আৰু UGC ইমান সহায় কৰে যোৱাকালি মোৰ ইমান ভাল লাগিছে শিৱসাগৰৰ এখন কলেজ বীৰ লাচিত বৰফুকন কলেজ সেইকাৰণে অট'নমি পাইছে কলেজখন অন দ্য হাইৱে আছে আৰু মই গৈ বহুবাৰ নাকত আমি সহায়ো কৰিছোঁ মই ভবা নাছিলোঁ যে তেওঁলোকে ইমান সোনকালে পাই যাব কিন্তু বিকজ অফ দ্য ফেকাল্টি এণ্ড দ্য লিডাৰশ্বিপ দ্য প্ৰিন্সিপাল এতিয়া DR কলেজৰ আমাৰ বহুত কলিগ তাতে আছে তেওঁলোক আমাৰে ষ্টুডেণ্ট আছিল এওঁ গ'ল্ড মেডেলিষ্ট হয় অলৱেজ ফাৰ্ষ্ট এওঁ মোৰ ষ্টুডেণ্ট তুমি মেমৰ ষ্টুডেণ্ট গতিকে যে জেনেৰেশ্যন আকৌ এওঁলোক আমাৰ ষ্টুডেণ্ট আজি তোমাক যি সহায় কৰি আছে তেওঁলোকক এইটোৱেই কৈছোঁ আমি জুলজি বহুত দিন কৰিলোঁ এতিয়া আমি ৱাইল্ড লাইফ ছায়েন্স কৰিছোঁ যেতিয়াই ৱাইল্ড লাইফ ছায়েন্স আহিল ছাকচেছ আহিল এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে ৰেঞ্জাৰত ছিট পাইছে টুৰিজিমত বহুত কাম কৰিছে আজি মই কৈ ভাল পাইছোঁ বেছিভাগ ৰিচোৰ্চ পাৰ্চন দে আৰ দ্য প্ৰডাক্ট অফ গুৱাহাটী ইউনিভাৰ্চিটি সকলোৱে ভাগ ল'ব তেনেকুৱা